পকা বা কেঁচা আমলখি 8-10টা মান পতাত থেতেলিয়াই ল'ব বা খুন্দনাত খুন্দি ল'লেও হ'ব। দুপৰটেঙা হওক বা আমলখি হওক আমি সাধাৰণতে প্ৰায় নাখাওঁৱে, গতিকে খাদ্যৰ লগত যদি তেনেদৰে খাব পৰা যায় দৰৱ হিচাপে আমি নাখালেও হ'ব। বতৰ অলপ ডাৱৰীয়া কৰিছে, আমি উপস্থিত আছোঁ ককাইদেউ এজনৰ শাকনি বাৰীত, কিন্তু আমি শাকনি বাৰীৰ কথা নাপাতো, পিছত দেখুৱাম। আৰু সেইদিনা আমি তৈয়াৰ কৰিছিলোঁ এটা ভিডিঅ', মানে ভিডিঅ'টো আমি লৈ থৈছোঁ, মানে দৃশ্যবিলাক। আচলতে ভিডিঅ'টো এইকাৰণে দেখুৱাব খুজিছোঁ যে যিকেইটা বস্তু প্ৰস্তুত কৰিছিলোঁ, মানে দৃশ্যবোৰ লৈছিলোঁ আকৌ প্ৰস্তুতো কৰিছিলোঁ, মানে খোৱা বস্তু প্ৰস্তুত কৰিছিলোঁ। দুপৰটেঙা পাতত দিছিলোঁ, মানে জুইত কলপাতত মেৰিয়াই। তাৰোপৰি আমি আমলখিৰে মাছৰ আঞ্জা বনাইছিলোঁ, লগতে গাহৰি মাংস আৰু কণী আছিলে এক্সট্ৰাকৈ, গাহৰি মাংস এক্সট্ৰা আৰু কণী আমি এনেকুৱা প'ষ্ট বনাইছিলোঁ। মানে এটা বিভিন্ন সামগ্ৰী মাছ মাংস কণী একেলগতে আমি এসাঁজ খাবলৈ কাৰণে বিচাৰিছিলোঁ। চাবলগীয়াটো হ'ল আমলখিৰে মাছৰ আঞ্জা আৰু দুপৰটেঙা পাতত দিয়া। দুপৰটেঙা পাতত দিয়া হওক বা আমলখিৰে মাছৰ আঞ্জা, দুয়োটাতে আমলখি আৰু দুপৰটেঙা আমাৰ বনৌষধ হিচাপে ব্যৱহাৰ হয় আৰু সেইবিধ স্বাস্থ্যৰ কাৰণে উপকাৰী। আনকি শিলিখা ভাতত দিও পিটিকা কৰি খাব পাৰি। এই কথাষাৰ মই নতুনকৈ শিকিছোঁ আৰু শিকাৰ পাছতে মই এইটো ব্যৱহাৰ কৰি চাইছোঁ, খুবেই ভাল লাগে, মানে খাই খুবেই ভাল লাগিল। আৰু সেইটোকে আপুনি চাই লওক। আমলখিৰ সৈতে মাছ কেনেকৈ সিজাব এই বিষয়ে মই আপোনালোকক দৃশ্যবোৰৰ লগতে কৈও দিছোঁ মুখেৰে। পকা বা কেঁচা আমলখি 8-10টা মান পতাত থেতেলিয়াই ল'ব বা খুন্দনাত খুন্দি ল'লেও হ'ব। তাৰপিছত কেৰাহীত তেল গৰম কৰি পাঁচফোৰণ বা কেইটামান সৰিয়হ ফুটিবলৈ দিব। তাৰপিছত থেতেলিয়াই থোৱা আমলখিখিনি তাত দি হালধি নিমখ দিয়ক আৰু ভাজি থাকক। মাছ দি দিব, তাৰপিছত 2-3 মিনিট পাছত 1 কাপ বা 2 কাপ পানী দি সিজিব দিব। আৰু এনেদৰে আপোনালোকে বনাব পাৰে, একেবাৰে সহজ। আপোনালোকে জানে সিজাবলৈ, আপোনালোকে মাত্ৰ পিঁয়াজ বা ৰচুন নিদিয়াকৈ পাঁচফোৰণ বা সৰিয়হ দি আগতে কেনেকৈ বনাইছিল সেই পদ্ধতিটোহে কৈ দিলোঁ, ৰন্ধন প্ৰকৰণৰ পদ্ধতিটো। দুপৰটেঙা হওক বা আমলখি হওক আমি সাধাৰণতে প্ৰায় নাখাওঁৱে, গতিকে খাদ্যৰ লগত যদি তেনেদৰে খাব পৰা যায় দৰৱ হিচাপে আমি নাখালেও হ'ব। সেইকাৰণে আমি এইটো বস্তুটো প্ৰস্তুত কৰিছিলোঁ।